গোৱালপাৰা তামোলদি কলহিঘাট আঞ্চলিক নাওখেল কমিটিৰ তৰফৰ পৰা আমি দুদিনীয়া কাৰ্যসূচীৰে এই নাওখেল অনুষ্ঠিত কৰিছিলোঁ। এই নাওখেলখনৰ লগত আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ আবেগ জড়িত হৈ আছে। হেমেকা বৰষুণত বতৰকো নেওচি হাজাৰ হাজাৰ দৰ্শক আমাৰ এই নাওখেলখন চাবলৈ আহিছে। আমি সমূহ ৰাইজক আমাৰ কমিটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই নাওখেল প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ আছিল বাজাজ পালচাৰ 125, দ্বিতীয় পুৰস্কাৰ আছিল বাজাজ চিটি 110, তৃতীয় পুৰস্কাৰ আছিল ৰেফ্ৰিজাৰেটৰ 2 ষ্টাৰ স্যামছুং আৰু চতুৰ্থ পুৰস্কাৰ আছিল ৱাশ্বিং মেচিন স্যামছুং কোম্পানীৰ এটা। যিসকল স্বত্বাধিকাৰী আছে তেওঁলোকে আমাৰ পৰামৰ্শ দিছে, ৰাইজৰ পৰামৰ্শ লৈ খুব নিকা আৰু স্বচ্ছভাৱে আমি অনুভৱ কৰিছোঁ অল অভাৰ অসমৰ ভিতৰত এই পৰম্পৰাগত নাও খেলখন অসমৰ ভিতৰত সৰ্ববৃহৎ খেল আমি অনুষ্ঠিত কৰিছোঁ। যিখন খেলত আমি 4টা প্ৰাইজ দিছোঁ। বাজাজ পালচাৰ 125 প্ৰায় 1.5 লাখ টকাৰ অধিক দাম, সেই গাড়ী আমি দিম ফাৰ্ষ্ট প্ৰাইজ। ছেকেণ্ড প্ৰাইজ দিম আমি বাজাজ চিটি 110, যিটোৰ দাম প্ৰায় 1.5 লাখ টকা। থাৰ্ড প্ৰাইজ আমি ৰাখিছোঁ, আমি কাকো বঞ্চিত কৰা নাই। থাৰ্ড প্ৰাইজ আমি ৰাখিছোঁ স্যামছুং ফ্ৰিজ 2 ষ্টাৰ, যেটো সেইটো। চতুৰ্থ প্ৰাইজৰ কাৰণে আমি সুবিধা ৰাখিছোঁ, যেটো হৈছে স্যামছুং ৱাশ্বিং মেচিন।